নমস্কাৰ, এটা নতুন ভিডিঅ' সৈতে পুনৰ আপোনালোকক মোৰ চেনেললৈ স্বাগতম জনাইছোঁ। বিশেষ কাৰণত মই মাজুলীৰ পৰা আঁতৰত লখিমপুৰত আছোঁ আৰু ইয়াত ইমানেই বেছি বৰষুণ যে এই ভিডিঅ'টো বনাই থকাৰ মুহূৰ্তত ক'ব গ'লে দবাপিটা বৰষুণ, আৰু আপোনালোকে নিশ্চয় বেকগ্ৰাউণ্ডত অকণমান বৰষুণৰ নইজ শুনিব। কাইণ্ডলি বেকগ্ৰাউণ্ড নইজটো ইগন'ৰ কৰিব। মই ভিডিঅ'টো তাৰ মাজতে এইকাৰণে বনাইছোঁ যে যিহেতু আপোনালোকে প্ৰস্তুতি চলাই আছে আৰু মাজত গেপ হৈ গ'লে আপোনালোকৰ কাৰণে অসুবিধা, আৰু বহুত ছাত্ৰ ছাত্ৰীয়ে নিশ্চয় বাট চাই থাকে। গতিকে মই আজি এটা খুব গুৰুত্বপূৰ্ণ বিষয় লৈ পেলাই এই ভিডিঅ'টো আৰম্ভ কৰিছোঁ। আমি আগতে যিখিনি বেছিক পঢ়িছিলোঁ, বেছিকত আমি দেখিছোঁ যে আমাৰ সংবিধানখনে এটা ফেডাৰেলিজিম ষ্ট্ৰাকচাৰ দিছে আৰু ইউনিটেৰী ষ্ট্ৰাকচাৰো দিছে। এক্সাম্পল হিচাপে আমি নেশ্যনেল ইমাৰ্জেঞ্চিৰ কথা কৈছোঁ। আজি আমি পৰীক্ষাৰ পাৰ্পজত যিসকলে প্ৰিলিমিনাৰী দিব তেওঁলোকৰ কাৰণেও গুৰুত্বপূৰ্ণ আৰু মেইনছ দিব তেওঁলোকৰ কাৰণে গুৰুত্বপূৰ্ণ। কাৰণ আমাক যদি ফেডাৰেলিজিম আৰু ইউনিটেৰী এই দুইটা ষ্ট্ৰাকচাৰৰ ওপৰত যদি আমাক কিবা প্ৰশ্ন সোধে, বা ভাৰতবৰ্ষৰ সংবিধানখন যে ইউনিটেৰী ফিচাৰো আছে তাৰ ওপৰত যদি কিবা কুৱেশ্যন আহে, আমি তেন্তে এই ভিডিঅ'টোত মই যিখিনি দিম তাৰ জৰিয়তে আমি সেই এনচাৰটো কৰিবলৈ সক্ষম হ'ম। আৰু প্ৰিলিমিনাৰীৰ কাৰণে আমি ইয়াত বিভিন্ন পইণ্টছ পাম, যিখিনি পইণ্টছ আমাৰ কাৰণে জৰুৰী। এতিয়া চেণ্টাৰ ইজ মোৰ পাৱাৰফুল, সেই বিষয়বস্তুতে আজি আমি ল'ম যে চেণ্টাৰ কি কি ক্ষেত্ৰত পাৱাৰফুল হয় ষ্টেটতকৈ। আমি জানো যে ষ্টেট আৰু চেণ্টাৰৰ মাজত পাৱাৰবিলাক ডিভাইড কৰা আছে। ষ্টেট লিষ্ট আছে, ইউনিটেৰী লিষ্ট আছে আৰু কনকাৰেণ্ট লিষ্ট আছে। কনকাৰেণ্ট লিষ্টৰ বিষয়বস্তুখিনিত চেণ্টাৰ ষ্টেট দুয়োৰে সমানে অধিকাৰ থাকে। ষ্টেট লিষ্টত ষ্টেটে মেইনলি কৰি থাকে, কিন্তু চেণ্টাৰেও কিছু কিছু বিষয়ত কৰিব পাৰে। কিন্তু চেণ্টাৰৰ যিখিনি বিষয়বস্তু তাত ষ্টেটৰ কোনো কথা নাথাকে। যিসকল একেবাৰে বিগিনাৰ্ছ হয় তেওঁলোকৰ কাৰণে ষ্টেট লিষ্ট বা ইউনিয়ন লিষ্ট অকণমান কনফিউজন হ'ব পাৰে, বাট আমি আগন্তুক দিনত এইবিলাকৰ বিষয়ে সবিশেষ আলোচনা কৰিম। 5টা এক্সট্ৰাঅৰ্ডিনাৰী চিটুৱেশ্যন চাম য'ত চেণ্টাৰৰ পাৱাৰ বেছি থাকে। প্ৰথমটো হ'ল ৱেন ৰাজ্যসভা passes a resolution if the Rajya Sabha declares that it is necessary in the national interest that Parliament should make laws with respect to GST or matters in the state list, then Parliament becomes competent to make laws. খুব এটা ইণ্টাৰেষ্টিং পইণ্ট হয়, খুব এটা গুৰুত্বপূৰ্ণ পইণ্ট। ৱেন ৰাজ্যসভা passes a resolution, ৰাজ্যসভাৰ পৰা ৰিজলিউশ্যন যদি পাছ কৰে আৰু ৰাজ্যসভাই যদি ডিক্লেয়াৰ কৰে যে নেশ্যনেল ইণ্টাৰেষ্টৰ ক্ষেত্ৰত পাৰ্লিয়ামেণ্টে ল বনাব লাগে, কি কি বিষয়ত, GSTৰ বিষয়ত হওক বা বেলেগ বেলেগ ষ্টেট লিষ্টৰ যিকোনো বিষয়ৰ ক্ষেত্ৰত, কিন্তু ৰাজ্যসভাই ডিক্লেয়াৰ কৰিব লাগিব আৰু উইথ ৰিজলিউশ্যন, তেতিয়া পাৰ্লিয়ামেণ্টে সেই লটো বনাবৰ কাৰণে কম্পিটেণ্ট হৈ পৰে, তেওঁলোকে বনাব পাৰিব। যে এই প্ৰভিজনটোৰ ক্ষেত্ৰত এটা গুৰুত্বপূৰ্ণ পইণ্ট কৈছে, এই প্ৰভিজনটোৰ ক্ষেত্ৰত ষ্টেটৰ পাৱাৰটো কিন্তু ৰেষ্ট্ৰিক্ট হৈ নাযায়, অৰ্থাৎ ষ্টেটেও পাৰিব সেই নিৰ্দিষ্ট বিষয়টোত ল বনাবৰ কাৰণে, ষ্টেটৰো পাৱাৰ থাকিব। কিন্তু বাট ইন কেছ অফ ইনকনচিষ্টেঞ্চি পাৰ্লিয়ামেণ্টাৰী ল ইজ টু প্ৰিভেইল। যদি দুইটা ল'ৰ মাজত যদি কিবা ধৰণৰ ইনকনচিষ্টেঞ্চি, মানে একেবাৰে সহজ ভাষাত ক'ব গ'লে যদি মতৰ অমিল হয়, তেন্তে পাৰ্লিয়ামেণ্টাৰী লটোহে প্ৰিভেইল কৰিব। এইটো এটা গুৰুত্বপূৰ্ণ পইণ্ট হয়। আমি সেই ক্ষেত্ৰত প্ৰিলিমিনাৰীৰ কাৰণে এই পইণ্টটো চাব লাগিব। প্ৰিলিমিনাৰীটো তেনেকুৱা ধৰণৰ কুৱেশ্যন আমি পাব পাৰোঁ যে ষ্টেটৰ ল'ৰ ক্ষেত্ৰত পাৰ্লিয়ামেণ্টে ৰাজ্যসভাৰ ৰিজলিউশ্যনৰ জৰিয়তে ল বনাওঁতে ষ্টেটে ল বনাব পাৰে নে নোৱাৰে ছেম বিষয়ত। সেই ক্ষেত্ৰত আমি প্ৰশ্ন হ'লে আমি ক'ব পাৰিম যে ষ্টেটেও পাৰে আৰু পাৰ্লিয়ামেণ্টেও পাৰে, কিন্তু দুইটা ল'ৰ মাজত যদি কিবা মতৰ অমিল হয় তেন্তে পাৰ্লিয়ামেণ্টে বনোৱা লটোহে প্ৰিভেইল কৰিব। নেক্সট পইণ্টটো আহিলে নেশ্যনেল ইমাৰ্জেঞ্চিৰ ক্ষেত্ৰত। নেশ্যনেল ইমাৰ্জেঞ্চিৰ ক্ষেত্ৰত আমি আগতেও পঢ়িছোঁ, তথাপি আকৌ এবাৰ আমি চাওঁ। ইয়াত নেশ্যনেল ইমাৰ্জেঞ্চি আৰ্টিকলটো দিবলৈ থাকিলে, ইয়াত আৰ্টিকলটো আপোনালোকে ডেফিনেটলি জানে, 352। যিসকলে এই ভিডিঅ'টো চাই আছে কাইণ্ডলি আপোনালোকে কমেণ্টত জনাবচোন ফাইনেন্সিয়েল ইমাৰ্জেঞ্চি আৰ্টিকল কোনটোৰ আণ্ডাৰত হয়। এতিয়া ইয়াত দিছে, ডিউৰিং নেশ্যনেল ইমাৰ্জেঞ্চি পাৰ্লিয়ামেণ্ট একুৱাৰ্ছ পাৱাৰ টু মেক লছ GST অৰ ছাবজেক্ট অফ ষ্টেট লিষ্ট। SL মানে ষ্টেট লিষ্ট, শ্বৰ্টকে দিয়া হৈছে। হিয়াৰ অলছ' ষ্টেট টু মেক লজ ইজ নট ৰেষ্ট্ৰিক্টেড, বাট ইন কেছ অফ ৰিপাগনেঞ্চি পাৰ্লিয়ামেণ্টাৰী ল ইজ টু প্ৰিভেইল। ছেম কথা, ইয়াতো কিন্তু ষ্টেটে ল বনোৱাৰ পৰা ৰেষ্ট্ৰিকশ্যন ফেচ নকৰে। দে অলছ' কেন মেক ল, বাট
য'ত ৰিপাগনেঞ্চি থাকিব তাত পাৰ্লিয়ামেণ্টৰ লটোৱে প্ৰিভেইল কৰিব। থাৰ্ড পইণ্টটো আপোনালোকে চাব, when state make a request, ষ্টেটৰ পৰা যদি ৰিকুৱেষ্ট আহে, অনুৰোধ আহে, এই ক্ষেত্ৰতো কিন্তু পাৰ্লিয়ামেণ্টে ল মেকিং পাৱাৰটো পায় ষ্টেটৰ যিখিনি ছাবজেক্ট মেটাৰ থাকে তাৰ ওপৰত। আমি যদি ভালদৰে চাওঁ, উইথ ৰিকুৱেষ্ট অফ 2 or more states থ্ৰু ৰিজলিউশ্যন to make laws by parliament, parliament can make laws and becomes entitled to legislature with respect to a matter for which it has no power. খুব ইণ্টাৰেষ্টিং, যদি কোনো বিষয়ত যদি পাৰ্লিয়ামেণ্টৰ সেই নিৰ্দিষ্ট বিষয়টোৰ ওপৰত যদি ল মেকিং অথৰিটি নাছিল, কিন্তু দুখন বা তাতোধিক যদি ষ্টেটে যদি ৰিকুৱেষ্ট কৰে উইথ ৰিজলিউশ্যন বা থ্ৰু ৰিজলিউশ্যন, তেন্তে পাৰ্লিয়ামেণ্টে সেই নিৰ্দিষ্ট বিষয়ৰ ওপৰত ল বনোৱাৰ সুবিধাটো পায়, যিটো বিষয়ৰ ওপৰত আগতীয়াকৈ তেওঁলোকৰ পাৱাৰ নাছিল। ইন দ্য মিন টাইম ষ্টেট লেজিছলেচাৰ চিজেছ টু হেভ দ্য ছেইম পাৱাৰ। কিন্তু এই ক্ষেত্ৰত কি হ'ব, ষ্টেট লেজিছলেচাৰে সেই নিৰ্দিষ্ট বিষয়টোৰ ওপৰত ল বনোৱাৰ অধিকাৰটো নাপাব। গতিকে আগৰটোৰ লগত ইয়াৰ ডিফাৰেঞ্চ এইটোৱে, সেইটো আমি প্ৰিলিমিনাৰী কাৰণে মনত ৰাখিব লাগিব। নেক্সট কৈছে, দ্য ৰিজলিউশ্যন অপাৰেটছ এজ এ abdication or surrender of the power of the state legislature with respect to that matter. এইটো এটা খুব ধুনীয়া পইণ্ট দিছে যে সেই ৰিজলিউশ্যনখনে এইটোৱে মিনিং কৰে যে এই নিৰ্দিষ্ট বিষয়টোৰ ওপৰত ষ্টেট লেজিছলেচাৰে যি ল মেকিং পাৱাৰ আছে, ল মেকিং পাৱাৰটো চাৰেণ্ডাৰ কৰিছে। ফৰ এক্সাম্পল, আণ্ডাৰ দিছ প্ৰভিজন, ৱাইল্ড লাইফ প্ৰটেকশ্যন এক্ট 1972, ৱাটাৰ প্ৰিভেনশ্যন এণ্ড কণ্ট্ৰল অফ পলিউশ্যন এক্ট, এইকেইটাৰ ক্ষেত্ৰত পাৰ্লিয়ামেণ্টে ল বনাইছিলে আৰু ইয়াৰ বিষয়বস্তুটো জেনেৰেলি ষ্টেটৰ হয়। এতিয়া আমি 4 নম্বৰ পইণ্টটো চাম, টু ইমপ্লিমেণ্ট ইণ্টাৰনেশ্যনেল এগ্ৰিমেণ্টছ। এইটোৰ ক্ষেত্ৰত পাৰ্লিয়ামেণ্টৰ পাৱাৰটো বেছি থাকে। পাৰ্লিয়ামেণ্ট কেন মেক লজ অৰ এনি মেটাৰ ইন দ্য ষ্টেট লিষ্ট ফৰ ইমপ্লিমেণ্টিং দ্য ইণ্টাৰনেশ্যনেল ট্ৰিটিজ, এগ্ৰিমেণ্টছ অৰ কনভেনশ্যন। আৰু এই যিখিনি নোটছ আপোনালোকক দি আছোঁ, এইখিনি মই প্ৰিপেৰেশ্যনৰ সময়তে বনোৱা, গতিকে আপোনালোকে নিজৰ ধৰণেও লিখি ৰাখিব। মই PDF টো টেলিগ্ৰামত প্ৰভাইড কৰিমেই, কিন্তু এক্সাম্পলখিনি আপোনালোকে চাব, বিশেষকৈ মেইনছ পাৰ্পজত ইয়াত এক্সাম্পল উইথ দিয়া আছে। ইয়াত এইটো জেনেভা কনভেনশ্যন এক্ট 1960 আৰু এণ্টি হাইজেকিং এক্ট 1982। এতিয়া 5 নম্বৰ পইণ্টটো চাওঁ, ডিউৰিং প্ৰেচিডেণ্টছ ৰুল পাৰ্লিয়ামেণ্ট বিকামছ এম্পাৱাৰ্ড টু মেক লজ। এতিয়া আপোনালোকে যিসকলে প্ৰিলিমছৰ কাৰণে প্ৰিপেৰেশ্যন কৰি আছে বা যিসকলে মেইনছ দিব, তেওঁলোকে কাইণ্ডলি এটা কমেণ্ট কৰিব যে প্ৰেচিডেণ্ট ৰুলছৰ কাৰণে কোনটো আৰ্টিকল এপ্লিকেবল হয়। প্ৰেচিডেণ্ট ৰুলছৰ সময়ত পাৰ্লিয়ামেণ্ট এম্পাৱাৰ্ড টু মেক লজ উইথ ৰেচপেক্ট টু এনি মেটাৰ, ইয়াত শব্দ এটা আপোনালোকে গুৰুত্ব দি চাব, এনি মেটাৰ ইন দ্য ষ্টেট লিষ্ট ইন ৰিলেশ্যন টু ষ্টেট। এই 5টা পইণ্ট আমি ডাইৰেক্টলি পাওঁ। আমি আৰু কেইটামান অপশ্যন চাম, আদাৰ অপশ্যনছখিনি আমি চাম এতিয়া। 1 নম্বৰ পইণ্টত কৈছে, গভৰ্ণৰ কেন ৰিজাৰ্ভ চাৰ্টেইন টাইপছ অফ বিলছ পাছ বাই দ্য ষ্টেট legislature for the consideration of the president. The president enjoys absolute veto over them. ইয়াত এতিয়া যিসকল নিউ কামাৰ হয় তেওঁলোকে এটা নতুন শব্দ পাইছে, এবছলুট ভেটো। চ' প্ৰেচিডেণ্টৰ কেইবাটাও ভেটো থাকে, পকেট ভেটো, এবছলুট ভেটো। এই গোটেই কথাখিনি আমি প্ৰেচিডেণ্টছৰ বিষয়ে যেতিয়া পঢ়িম তেতিয়া আমি আলোচনা কৰিম। আৰু যিসকলে মেথছ দিব, আই থিংক অলৰেডি তেওঁলোকে জানে, তথাপি আপোনালোকে নিজাববীয়াকৈ চাৰ্চ কৰিব, তেতিয়া আমাৰ বেছি কথাবোৰ আয়ত্ত হয়। Point number 2 কৈছে, bills on certain matters enumerated in the state list can be introduced in the state legislature only with previous sanction of the president. গতিকে প্ৰেচিডেণ্টৰ আগতীয়া চেংচন লৈ বা অৰ্ডাৰ লৈ কিছুমান বিশেষ মেটাৰ, কিছুমান বিশেষ বিষয়বস্তু যি ষ্টেট লিষ্টৰ আণ্ডাৰত পৰে, তাৰ ওপৰতো বিলছ ইন্ট্ৰডিউচ কৰিব পাৰে, কিন্তু আগতীয়াকৈ প্ৰেচিডেণ্টৰ চেংচন লাগিব। তেনেকুৱা ধৰণৰ আমি চাব পাৰোঁ, বিলছ ইম্প'জিং ৰেষ্ট্ৰিকশ্যনছ অন ফ্ৰীডম অফ ট্ৰেড এণ্ড কমাৰ্চ। এইটো আমি এটা এক্সাম্পল ইয়াত দিয়া আছে, বিলছ ইম্প'জিং ৰেষ্ট্ৰিকশ্যন অন ফ্ৰীডম অফ ট্ৰেড এণ্ড কমাৰ্চ। থাৰ্ড পইণ্টটো আমি চাওঁ, দ্য চেণ্টাৰ কেন ডাইৰেক্ট the state to reserve money bills and other financial bills
passed by the president's consideration during financial emergency. Very simple. গতিকে চেণ্টাৰে ডাইৰেক্টলি ষ্টেটক ডাইৰেক্ট কৰিব পাৰে যে কিছুমান বিল ৰিজাৰ্ভ কৰিবৰ কাৰণে, মানি বিল হওক বা ফাইনেন্সিয়েল বিল, প্ৰেচিডেণ্টৰ দ্বাৰা ফাইনেন্সিয়েল ইমাৰ্জেঞ্চিৰ সময়ত পাছ কৰা ফাইনেন্সিয়েল বা মানি বিলছ চেণ্টাৰে ষ্টেটক ৰিজাৰ্ভ কৰিবৰ কাৰণে ডাইৰেকশ্যন দিব পাৰে। গতিকে এইকেইটা পইণ্ট আমাৰ কাৰণে খুব জৰুৰী আছিল। আজি আমি চেণ্টাৰ আৰু ষ্টেটৰ ৰিলেশ্যনশ্বিপৰ এটা বিশেষ পাৰ্ট য'ত চেণ্টাৰৰ পাৱাৰ ষ্টেটতকৈ কি কি ক্ষেত্ৰত বেছি থাকে সেই বিষয়ে আমি চালোঁ। গতিকে এই টপিকটো পঢ়াৰ পাছত আমি বিভিন্ন ধৰণৰ কুৱেশ্যন, যেনে এটা যদি মই এক্সাম্পল দিওঁ, ইণ্ডিয়ান কনষ্টিটিউশ্যন হেজ দ্য ফিচাৰ অফ ফেডাৰেল বাট ইউনিটাৰী ইন চাম মেটাৰ ডিছকাছ। বা আমাক যদি আকৌ এটা প্ৰশ্ন সোধে, critically examine in what condition and how is center more powerful than state? গতিকে এনেধৰণৰ যিকোনো কুৱেশ্যন আমি যদি পাওঁ দেন উই কেন ৰাইট অল দিছ। আৰু এটা কথা হয়, মেইনছৰ কাৰণে প্ৰিপেৰেশ্যনৰ ক্ষেত্ৰত যিখিনি আমাৰ চিলেবাছৰ পাৰ্ট হয় আমি সেইখিনি চাবই লাগিব। কেতিয়াবা এনেকুৱা হয় আপুনি পঢ়িছে গোটেইখিনি চিলেবাছ কিন্তু কিছুমান পাৰ্টৰ পৰা কোনো ধৰণৰ কুৱেশ্যনেই নাহে, বাট আমি প্ৰিপেৰেশ্যন ডেফিনেটলি কৰিবই লাগিব। আশা কৰিছোঁ আজিৰ এই ভিডিঅ'টোৱে আপোনালোকক সহায় কৰিব। এটা নতুন ভিডিঅ'ৰ সৈতে পুনৰ আপোনালোকক লগ পাম। পঢ়ি থাকক, সময় নষ্ট নকৰিব। ধন্যবাদ।